হেল্ল' গাইজ CBK ষ্টুডিঅ' চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকেও যদি গ্ৰেড 3 গ্ৰেড 4 এক্সাম বা আছাম পুলিচ হওক বা SSCকে ধৰি বিভিন্ন পদৰ বাবে প্ৰিপেয়াৰেশ্যন কৰি আছে, তেনেহ'লে মই আজি আপোনালোকৰ ওচৰত টাইম এণ্ড ডিষ্টেঞ্চৰ মষ্ট ইম্পৰ্টেণ্ট ভিডিঅ'টো লৈ আনিছোঁ গাইজ। মষ্ট ইম্পৰ্টেণ্ট আপোনালোকে প্লিজ ভালদৰে চাব। আৰু আপোনালোকক এটা কথা মই আৰম্ভণি কৰাৰ আগতে কৈ দিছোঁ, আপোনালোকে দুটা বা তিনিটা কুৱেশ্যন চাওক, অনলি দুটা বা তিনিটা কুৱেশ্যন। যদিহে আপোনালোকৰ ভাল নালাগে তেনেহ'লে ডিছলাইক কৰি দিব বা নাচাব, আপোনালোকে স্কিপ কৰি দিব। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা থাকিলে আপোনালোকে আনছাবস্ক্ৰাইব কৰি দিব, বুজিছে? যদিহে ভাল নালাগে তেনেহ'লে মই ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে দুটা বা তিনিটা কুৱেশ্যন চাই লওক। তেনেহ'লে বেছি দেৰি নকৰোঁ, ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। এক নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ গাইজ। এক নম্বৰ কুৱেশ্যনটোলৈ মন কৰিব, বহুতেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াতে চাব গাইজ, ফাৰ্ষ্ট নম্বৰ কুৱেশ্যনটো কি সুধিছে, 350 মিটাৰ দীঘল এখন ৰেলগাড়ী 250 মিটাৰ পুল এটা 20 ছেকেণ্ডত পাৰ কৰিব পাৰে। বুজি পাইছেনে? যে 350 মিটাৰ দীঘল এখন ট্ৰেইন বা ৰেলগাড়ী আপোনালোকে চাব পাৰে, এখন ট্ৰেইনে কি কৰে যে 250 মিটাৰ এটা পুল আছে আৰু সেই পুলটো পাৰ কৰিবলৈ তেওঁ 20 ছেকেণ্ড সময় লাগে, 20 ছেকেণ্ডত পাৰ কৰিব পাৰে। বুজি পাইছে? চাব ইয়াতে কি ওলাব দিছে, তেন্তে গাড়ীখনৰ গতি কিমান হ'ব প্ৰতি ঘণ্টাত পাৰ আৱাৰ। বুজি পাইছে? দ্ৰুতি ওলাব দিছে, দ্ৰুতি। বুজি পাইছেনে? যে গাড়ীখনৰ গতি কিমান হ'ব প্ৰতি ঘণ্টাত সেইটো ওলাব দিছে। গতিকে আপোনালোকে চাওক যে ইয়াতে কি কি দিছে আমাক, যে 350 মিটাৰ দীঘল আৰু 250 মিটাৰ পুল এটা। বুজি পাইছে? মানে 350 মিটাৰ দীঘল হৈছে ট্ৰেইনখন আৰু পুলটো হৈছে 250 মিটাৰ দীঘল। গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যন পালে আপোনালোকে কি কৰিব, যে আমাৰ এই ডিষ্টেঞ্চ দুটা আপোনালোকে লগ কৰি দিব বা যোগ কৰি দিব। বুজি পাইছে? যেনেকৈ ইয়াতে আমি কি কৰিম, এতিয়া 350 মিটাৰ লিখিম নহয়, 350 মিটাৰ, তাৰপিছতে যোগ আৰু এটা ইয়াতে কি দিছে, পুলটোৰ কিমান দীঘল, পুলটো যে 250 মিটাৰ। গতিকে আপোনালোকে দূৰত্ব দুটা কি কৰিব, আপোনালোকে যোগ কৰি দিব। বুজি পাইছে? এনেকুৱা ধৰণৰ কুৱেশ্যনত আপোনালোকে কি কৰিব, একো কৰিব নালাগে, যে আমাৰ দূৰত্ব দুটা খালি যোগ কৰি দিব, দিলেই হৈ যাব। গতিকে ট্ৰেইনখনৰ দীঘল হৈছে 350 মিটাৰ আৰু সেইপিনে পুলটোৰ দীঘল হৈছে 250 মিটাৰ। গতিকে আপোনালোকে যোগ কৰি দিব, এই দুটা যোগ কৰি দিব। তাৰপিছতে চাওক, এতিয়া আমাক দিছে ওলাবলৈ কি, গাড়ীখনৰ গতি কিমান হ'ব প্ৰতি ঘণ্টাত। গতিকে দিয়া আছে মিটাৰত আৰু আমি ওলাব লাগে ঘণ্টাত। এতিয়া আপোনালোকে কি কৰিব, যে ইপানে এছ লিখিব, স্পীডটো আমি প্ৰথমতে ওলাই ল'ব লাগিব। মানে স্পীড মানে কি, গতি, সেইটোৱে আমি ওলাব লাগে। স্পীড মানে কি, গতি বা দ্ৰুতি। আমি দ্ৰুতি ওলাব লাগে যিহেতু স্পীড। গতিকে সময় দিছে কিমান, 20 ছেকেণ্ড। গতিকে আমি 20 এটা লিখি দিছোঁ। বুজি পাইছে? এতিয়া চাব আপোনালোকে স্পীড ওলাম আমি। এতিয়া চাব আপোনালোকে, আমি যদি 350 আৰু 250 যোগ কৰোঁ তেনেহ'লে আমাৰ ডাইৰেক্টলি 600 হৈ আছে। কিমান হৈ আছে, 600 হৈ আছে। ইপিনে আমি কি কৰিম এতিয়া, চাব আপোনালোকে, ইপিনে আমি এছ লিখিম, তাৰপিছতে 20 ছেকেণ্ড লিখিম। আপোনালোকক বুজাবলৈহে মই এইটো আৰু এক লাইন বনাইছোঁ। এতিয়া চাব, এতিয়া আমি কি কৰিম, সেইপিনে এছ হৈ যাব আৰু 600টো ওপৰত আছে, আৰু গতিকে সেই যদি আমি 200টো, চৰি গাইজ, 200 নহয়, সেই যদি আমি 20টো যদি ইপাৰে লৈ আনো তেনেহ'লে এইটো হৰণ হৈ যাব। বুজি পাইছে? ইয়ালৈকে চিম্পুলকৈ শিকাই দিছোঁ চাওক। আমাক ৰেল গাড়ীখনৰ দীঘল 350 মিটাৰ আৰু পুলটোৰ দীঘল আছিলে 250 মিটাৰ। গতিকে আমি সেই দুটা যোগ কৰিছোঁ, দূৰত্ব দুটা সদায় যোগ কৰিব লাগে। আমি 600 পালোঁ, সিপানে 20 ছেকেণ্ড দিয়া আছিলে। কিমান দিয়া আছিলে, 20 ছেকেণ্ড দিয়া আছিলে। গতিকে আমি এতিয়া কি ওলাব লাগে, গতি ওলাবলৈ গাড়ীখনৰ, গতিকে স্পীড ইনটু 20 কৰি দিছোঁ। গতিকে 20 যদি আমি 600 কাটোঁ তেনেহ'লে কেইবাৰ গৈ আছে, 30 বাৰ গৈ আছে। 20 30 গুণে 600, 20 30 গুণে কিমান, 600 হৈ আছে। গতিকে এতিয়া আমি 600 পালোঁ নহয় গাইজ। সেই 600টোক আমি এতিয়া কিহত নিব লাগিব, ঘণ্টাত নিব লাগিব। গতিকে আমি ঘণ্টাত নিলে কি কৰিব লাগে, আপোনালোকে সকলোৱে জানে, যে আমি এতিয়া এইটো কি পালোঁ, মিটাৰ পাৰ ছেকেণ্ড। 30 কি পালোঁ আমি, মিটাৰ পাৰ ছেকেণ্ড। গতিকে আমি মিটাৰ পাৰ ছেকেণ্ডক যদি ঘণ্টাত নিব লাগে তেনেহ'লে এটা সূত্ৰ শিকাই দিছোঁ আপোনালোকক। আপোনালোকে 30টো লিখিব নহয়, ধুনীয়াকৈ মনত ৰাখিব। যদিহে সৰুৰ পৰা ডাঙৰলৈ যাব, মানে সৰুৰ পৰা ডাঙৰলৈ নিব আছে, তেনেহ'লে আপোনালোকে কি কৰিব, সদায় সূত্ৰ আছে এটা, এইটো হৈছে 18/5 বা 5/18 আপোনালোকে লিখিব পাৰে। কেনেকৈ চাব, কোনটোত 18/5 ব্যৱহাৰ হয় আৰু কোনটোত 5/18 ব্যৱহাৰ হয়, সেইটো আপোনালোকে এইটো ধুনীয়াকৈ 18/5টো মনত ৰাখি ল'ব। গতিকে যদিহে আপোনালোকে সৰুৰ পৰা ডাঙৰলৈ নিব আছে, যদিহে মিটাৰ পাৰ ছেকেণ্ডৰ পৰা ঘণ্টাত নিব আছে, তেনেহ'লে সদায় 18টো ওপৰত হয়, সদায় 18টো ওপৰত হ'ব। বুজি পাইছে? আৰু তলত কোনটো হ'ব, 5টো হৈ যাব। যদিহে ঘণ্টাৰ পৰা যদি আপোনালোকে মিটাৰ পাৰ ছেকেণ্ডত নিব আছে তেনেহ'লে 5টো ওপৰত হ'লে হয়। গতিকে ইয়াতে আমাৰ কি নিব আছে, মিটাৰ পাৰ ছেকেণ্ডৰ পৰা আমি ঘণ্টাত নিব আছে, আমি 30 লিখিলোঁ। তাৰপিছতে যিহেতু মিটাৰ পাৰ ছেকেণ্ডৰ পৰা ঘণ্টাত নিব আছে, গতিকে আমি সৰুৰ পৰা ডাঙৰত নিব লাগে। গতিকে 18টো ওপৰত লিখিম আৰু সৰুটো তলত লিখিম। গতিকে 5 যদি কাটোঁ আমি 30ক, 5 6 গুণে 30, আৰু 6 আৰু যদি 18 পূৰণ কৰোঁ, 6 8 গুণ 48, 8
হাতে কল 4 6 গুণে 6 4 10 108 কিমান ওলালে গাইজ 108 কিলোমিটাৰ হৈ যাব 108 কিলোমিটাৰ বুজি পাইছে বহুতে ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন হয় আকৌ এবাৰ বুজাই দিছোঁ ভালদৰে মন কৰিব আপোনালোকে লাষ্ট যে আমি ওলাব লাগিছিলে গাড়ীখনৰ গতি কিমান বা স্পীড কিমান প্ৰতি ঘণ্টাত কিমান স্পীডত গৈ আছে গাড়ীখনে প্ৰতি ঘণ্টাত সেইটো ওলাব লাগিছিলে গতিকে আমাৰ দূৰত্ব দুটা দি দিছে যে 350 মিটাৰ আৰু 250 মিটাৰ গতিকে সেই দুটা আমি সদায় যোগ কৰিব লাগে তাৰপিছতে আমাক এতিয়া কিমান দি দিছে 20 ছেকেণ্ডত মানে পাৰ কৰে কিমান ছেকেণ্ডত 20 ছেকেণ্ডত গতিকে স্পীড ইনটু 20 কৰি দিছোঁ বুজি পাইছে যিহেতু আমি স্পীড ওলাব লাগে প্ৰতি ঘণ্টাত বুজি পাইছে তেনেহ'লে আমি 350 আৰু 250 যোগ কৰিলোঁ 600 পালোঁ আৰু সিপানে S ইনটু 20 আছিলে গতিকে এছটো যদি আমি ইপানে লৈ আনো আৰু 600টো আমি থৈ দিছোঁ বা এছটো নিলিখোঁ ক'লেও পাৰোঁ আপোনালোকে 600টো থৈ দিব ইপানে আৰু সিপানে 20টো সিপানে পূৰণ হৈ আছে যদিহে আমি ইপানে লৈ আনো তেনেহ'লে আমাৰ হৰণ হৈ যায় গতিকে 20 দি আমি 600 কাটিলে 30 বাৰ যায় গতিকে 30 মিটাৰ পাৰ ছেকেণ্ড পালোঁ কিন্তু ওলাব দিছে আমাক কিহত ঘণ্টাত পাৰ আৱাৰত ওলাব দিছে গতিকে পাৰ আৱাৰত ওলাব লাগিলে সৰুৰ পৰা যদি ডাঙৰলৈ নিব আছে তেনেহ'লে 18টো ওপৰত হয় আৰু 5 তলত হয় আৰুহে যদি ডাঙৰৰ পৰা সৰুলৈ নিব আছে তেনেহ'লে এইটোও মই কৰাই আছোঁ নেক্সট কুৱেশ্যনত তেনেহ'লে আপোনালোকে যদি এই কুৱেশ্যনটো বুজি পাইছে তেনেহ'লে এটা কমেণ্ট কৰি দিব যে বুজি পাইছোঁ বুলি বুজিছে তেনেহ'লে এবাৰ আমি কিমান 2 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ 2 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ গাইজ 2 নম্বৰ কুৱেশ্যনটোলৈ মন কৰিব এইটো এটা বহুতেই ইম্পৰ্টেণ্ট কুৱেশ্যন 2023 চনত অহা কুৱেশ্যন হয় আৰু গ্ৰেড 3 লেভেলত আপোনালোকে ৰেল গাড়ীৰ এটা কুৱেশ্যন পাবই বুজি পাইছে গাড়ী বা ৰেল গাড়ীৰ কুৱেশ্যন আৰু আপোনালোকক মই বেছি কুৱেশ্যন নকৰোঁ আপোনালোকে কেইটামান কৰক আৰু নিজে নিজে প্ৰশ্নবোৰ বনাই কিনি কৰিবলৈ চেষ্টা কৰিব ইয়াতে চাব ইয়াতে 2 নম্বৰ কুৱেশ্যনটো কি দিছে আমাক যে 150 মিটাৰ দীঘল এখন ৰেলগাড়ী 90 কিলোমিটাৰ প্ৰতি ঘণ্টাৰ গতিৰে বুজি পাইছে মানে এঘণ্টাত 90 কিলোমিটাৰ যায় স্পীডটো মানে যে 150 মিটাৰ দীঘল এখন ৰেলগাড়ী 90 কিলোমিটাৰ পাৰ আৱাৰৰ গতিৰে গৈ আছে 30 মিটাৰ দীঘল প্লেটফৰ্ম পাৰ কৰিবলৈ ৰেলগাড়ীখনৰ কিমান সময় লাগিব গতিকে আমাৰ সময় ওলাব দিছে টাইম ওলাব দিছে গতিকে টাইম ওলাবলৈ হ'লে আপোনালোকক সূত্ৰটো আগতে মই শিকাইছিলোঁ বুজি পাইছে ইয়াতে চাব আপোনালোকে যে 150 মিটাৰ দীঘল আৰু কিমান মিটাৰ দীঘল দিছে 300 মিটাৰ দীঘল গতিকে আমি কি কৰোঁ দূৰত্ব সদায় আমি যোগ কৰিব লাগে দূৰত্ববোৰ গতিকে আমি দূৰত্বখিনি প্ৰথমতে যোগ কৰি ল'ম যে 150 মিটাৰ আৰু 300 মিটাৰ গতিকে ইয়াতে চাব আপোনালোকে 150 মিটাৰ লিখিম তাৰপিছতে যোগ আমি 300 মিটাৰ কৰি দিম যিহেতু দূৰত্বকেইটা আমি প্ৰথমতে যোগ কৰি ল'ব লাগে ৰেলগাড়ীৰ কুৱেশ্যনত বুজি পাইছে আৰু আপোনালোকক মই এইবোৰ নিয়ম আপোনালোকে ভালদৰে মনত ৰাখিব কিয়নো এইবোৰ নিয়মৰ কুৱেশ্যনবোৰ আহি থাকে এক্সামত বুজি পাইছে এতিয়া চাব আৰু আমাক সময় কিমান দি দিছে সময় দি দিছে 90 কিলোমিটাৰ পাৰ আৱাৰত বুজি পাইছে 90 কিলোমিটাৰ পাৰ আৱাৰত ওলাব দিছে 90 কিলোমিটাৰ পাৰ আৱাৰ তাৰপিছতে যিহেতু আমি কি কৰিম এবাৰ চাব আপোনালোকে যে আমাক ইয়াতে কিলোমিটাৰত দিয়া আছে আৰু আমি এবাৰ ছেকেণ্ডত লৈ যাম মিটাৰ পাৰ ছেকেণ্ডত বুজি পাইছে ইয়াতে আমাক কিমান ছেকেণ্ড লাগিব হ'ব লাগিছিলে ইয়াতে আমাৰ কিমান ছেকেণ্ড লাগিব হ'ব লাগিছিলে আমাৰ কিন্তু ইয়াতে মই ছেকেণ্ডটো লিখিব পাহৰি পালোঁ আপোনালোকে বেয়া নাপাব যে দিয়া আছে ঘণ্টাত এবাৰ আমি ওলাব লাগে ছেকেণ্ডত গতিকে আমি কি কৰিম ডাঙৰৰ পৰা যদি সৰুলৈ আনিব আছে তেনেহ'লে 5টো ওপৰত ৰাখিম আৰু 18টো তলত লিখিম উঠোনে কি কৰিছিলোঁ সৰুৰ পৰা ডাঙৰলৈ নিছিলোঁ তাৰ বাবে 18টো ওপৰত লিখিছিলোঁ এতিয়া আমি ডাঙৰৰ পৰা যেতিয়া সৰুলৈ আনিম তেনেহ'লে সদায় 5টো ওপৰত হ'ব আৰু ওলাব দিছে কি টাইম গতিকে আমি টিটো লিখি দিছোঁ সময় মানে টি টাইম বুজি পাইছে এতিয়া চাব আপোনালোকে এইখিনি কথা ভালদৰে আপোনালোকে খালি মন কৰি ল'ব দেই যে 5/18 ক'ত হয় আৰু 18/5 ক'ত হয় সেইটোহে আপোনালোকৰ মেইন চাওক ডাঙৰৰ পৰা সৰুলৈ আনিব হ'লে 5টো ওপৰত হয় 18টো তলত হয় সৰুৰ পৰা ডাঙৰত নিব হ'লে সদায় 18টো ওপৰত হয় আৰু 5 তলত হয় মনত ৰাখিব গতিকে 300 আৰু যদি আমি 150 যোগ কৰোঁ তেনেহ'লে আমাৰ 450 হৈ আছে বা 450 450 ইকুৱেল সেইপিনে চাব আমি কাটাকাটি হয় নেকি কিবা 5 যদি কাটো আমি 90ক তেনেহ'লে 5 চৰি গাইজ 18 দি যদি আমি কাটো 90ক তেনেহ'লে আমাৰ 5 বাৰ গৈ আছে 5 5 গুণ 25 কিমান ওলাই গ'ল 25 ইনটু টি ওলাই গ'ল 25 ইনটু টি কাটাকাটিটো বুজি পালে নে 18 দি আমি 90 কাটিছোঁ 5 বাৰ গৈছে আৰু 5 5 পূৰণ কৰি দিছোঁ আৰু এক লাইন নাই বনোৱা আৰু এতিয়া আমি চাওক আপোনালোকে ভালদৰে 450টো ইপানে আছিলে ইপানে লিখিম সেইপিনে 25টো পূৰণ হৈ আছে ইপানে লৈ আনিলে কি হৈ যাব হৰণ হৈ যাব গতিকে ইয়াতে তলত আহি যাব গতিকে আমি 25 দি যদি কাটো 25 এগুণে 25 থাকিলে আমাৰ 20 200 হৈ যাব 25 এগুণে 25 থাকিলে আমাৰ চাব আপোনালোকে কাটাকাটিটো ভালদৰে মনত ৰাখিব 25 এগুণে 25 থাকিলে আমাৰ 20 আৰু 200 হৈ যাব
25 4 গুণে 100 25 8 গুণ 200 ইয়াতে কিমান 25 ৰে কাটিলে আমি 25 18 গুণে 200 হৈ আছে মানে 25 গুণে 25 45ক যদি আপোনালোকে ধৰে শূন্যটো এৰি কিনি 25 গুণে 25 থাকিলে আমাৰ 20 আৰু হিপানে এটা শূন্য আছিলে 200 হৈ গল 25 4 গুণে 100 25 8 গুণে 200 বুজি পাইছে মানে 25 দি কাটিলে আমাৰ কেইবাৰ যাব 18 বাৰ গৈছে গটিকে আমাৰ কিমান সেকেন্ড লাগিব 18 সেকেন্ড লাগিব 18 সেকেন্ড লাগিব গটিকে আমাৰ এনসাৰ হৈ গল অপশন নম্বৰ 2 টো হৈ যাব ৰাইট এনসাৰ গটিকে আমি ঘন্টাৰ পৰা মিটাৰলৈ ঘন্টাৰ পৰা সেকেন্ডলৈ আনিবলৈ কোনটো লব লাগে আপোনালোকক শিকাইছো যে 5 আৰু 18 ৰ ভিতৰত আপোনালোকে যদি ডাঙৰৰ পৰা সৰুলৈ আনে বুজি পাইছে তেনেহলে 5 টো ওপৰত হ'ব আৰু সৰুৰ পৰা যদি ডাঙৰলৈ নিয়ে তেনেহলে 18 টো ওপৰত হ'ব তেনেহলে আপোনালোকে যদি বুজি পাইছে কমেন্ট কৰি দিব যদিহে বুজি পোৱা নাই তথাপিও কমেন্ট কৰি দিব এবাৰ আমি 3 নম্বৰ কোৱেশ্চনটোলৈ আহিছো 3 নম্বৰ কুৱেশ্যনটোলৈ আহিছো গাইজ 3 নম্বৰ কুৱেশ্যনটোলৈ মন কৰিব এইটো এটা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াতে চাব এই কুৱেশ্যনটো একদম ইজি আছিলে আৰু এমটিএছত অহা কুৱেশ্যন হয় আপোনালোকে পাৰিলে ভালদৰে নোট কৰি ল'ব আৰু যদি পাৰে মোতকৈ আগতে ওলাব তেনেহলে কমেন্ট কৰি দিব ইয়াতে চাব 3 নম্বৰ কুৱেশ্যনটো কি সুধিছে এখন ট্ৰেইন 72 কিলোমিটাৰ প্ৰতি ঘণ্টাৰ গতিৰে গৈ থকাত 36 ছেকেণ্ডত এটা পুল পাৰ কৰে ট্ৰেইনখনৰ দীঘল কিমান হ'ব আমাক সেইটো ওলাব দিছে মোষ্ট ইম্পৰ্টেণ্ট বুজি পাইছে ট্ৰেইনখনৰ দীঘল কিমান হ'ব বা দূৰত্ব কিমান সেইটো আমাক ওলাব দিছে গতিকে দূৰত্বৰ সূত্ৰটো কি আছিলে আপোনালোকে নিশ্চয় জানে গম পাইছে নে দূৰত্বৰ সূত্ৰটো কি আছিলে কওকচোন আপোনালোকে যদি পাৰে তেনেহলে কমেন্ট কৰি দিব আমি দূৰত্ব ওলাবলৈ হলে কি কৰিব লাগিব আমি স্পীড ইনটু টাইম কৰি দিলে হল বুজি পাইছে স্পীড ইনটু টাইম মানে আপোনালোকে এনেকুৱা ধৰণৰ ভাবিব পাৰে আমি যদি দূৰত্ব ওলাব লাগে তেনেহলে গতি পূৰণ সময় বা দ্ৰুতি ইনটু সময় কৰি দিলে হল আপোনালোকে বুজি পাইছে ইয়াতে চাব আপোনালোকে যদি আমি কি ওলাব লাগে যদি আমি দূৰত্ব ওলাব লাগে তেনেহলে দ্ৰুতি ইনটু সময় কৰি দিব আপোনালোকৰ এনসাৰ ডাইৰেক্ট ওলাই যাব দ্ৰুতি ইনটু সময় কৰি দিব আপোনালোকৰ এনসাৰ ওলাই যাব বুজি পাইছে এতিয়া চাব আপোনালোকে ভালদৰে মুখতে কৈ দিছো যদি আমি দূৰত্ব ওলাব লাগে তেনেহলে দ্ৰুতি ইনটু সময় কৰি দিব গতিকে চাব এখন ট্ৰেইন 72 কিলোমিটাৰ প্ৰতি ঘণ্টাৰ গতিৰে গৈ থকাত 36 ছেকেণ্ডত এটা পুল পাৰ কৰিব পাৰে মানে ইয়াতে আমাক কি দি দিছে যে আমি 72 কিলোমিটাৰ দ্ৰুতি আমাক দি দিছে গতিকে দ্ৰুতি আমি 72 কিলোমিটাৰ লিখিছো গতিকে আমি দূৰত্ব ওলাবলৈ হলে দ্ৰুতি ইনটু সময় কৰিব লাগে নে নাই গতিকে 72 কিলোমিটাৰ আমাক কি দি দিছে দ্ৰুতি ইনটু কি সময় লাগিব তাৰ লগত আমি ডিসটেন্স ওলাবলৈ বা দূৰত্ব ওলাবলৈ তেনেহলে ইয়াতে আমাক কিমান দিছিলে 36 সেকেন্ড কিমান দিছে 36 সেকেন্ড গতিকে আমি এটা কিহত ওলাব লাগে ট্ৰেইনখনৰ দীঘল কিমান মিটাৰত ওলাব লাগে ট্ৰেইনখনৰ দীঘল কিমান সেইটো আমি কিহত ওলাব লাগে মিটাৰত ওলাব লাগে বুজি পাইছে এতিয়া চাব আপোনালোকে যেহেতু আমি কিলোমিটাৰৰ পৰা মিটাৰত নিব লাগে মানে ডাঙৰৰ পৰা যদি আমি সৰুত নিব লাগে আকৌ এবাৰ কৈ দিছো ডাঙৰৰ পৰা যদি আমি সৰুত নিব লাগে তেনেহলে 5 টো ওপৰত হয় আৰু 18 টো তলত হয় বুজি পাইছে ডাঙৰৰ পৰা যদি আমি সৰুত নিব লাগে তেনেহলে 5 টো ওপৰত হয় আৰু 18 টো তলত হয় বুজি পাইছে আৰু ইপানে আমাক সময় কিমান দি দিছে 36 সেকেন্ড আমি সেইটো লিখিছো 18 দি যদি আমি 36 টকাটো তেনেহলে দুবাৰ গৈ আছে এতিয়া আমাৰ ওপৰত কিমান হ'ল 72 পূৰণ 5 পূৰণ 2 গতিকে 2 5 গুণে 10 72 দুগুণে 140 144 আৰু 144 5 গুণে বহুতে হৈ যাব ইয়াতে চাব আপোনালোকে 72 পূৰণ 10 কৰি দিম আমি 72 পূৰণ 10 একো টাফ নহয় 0 ইয়াতে 2 আৰু ইপানে 7 হৈ যাব মানে 720 কিলোমিটাৰ 720 মিটাৰ হ'ব সৰি কিলোমিটাৰ নহয় 700 কিমান হৈ যাব 20 মিটাৰ বুজি পাইছে নে একদম ইজি আছিলে আপোনালোকৰ ডাইৰেক্ট মুখতো এনসাৰ ওলালে হয় চাওক আকৌ এবাৰ বুজাই দিছো এখন ট্ৰেইন 72 কিলোমিটাৰ প্ৰতি ঘণ্টাৰ গতিৰে গৈ আছিলে কিন্তু এটা পুল পাৰ কৰিবলৈ তেওঁৰ 36 সেকেন্ড লাগিছিলে মানে বুজি পাইছে 36 সেকেন্ডত পাৰ কৰে বা 36 সেকেন্ড লাগে দেখিছে এইটো 36 সেকেন্ডটো ট্ৰেইনখনৰ দীঘল কিমান মিটাৰত ওলাব দিছে গতিকে কিলোমিটাৰৰ পৰা মিটাৰত নিলে আমি কি কৰিব লাগিব 5 টো ওপৰত লিখিব লাগিব মানে ডাঙৰৰ পৰা যদি আমি সৰুত নিও সদায় 5 টো ওপৰত থাকে বুলি মনত ৰাখিব তেনেহলে 72 ইনটু 5/18 লিখিলো ইনটু 36 আমাৰ টাইম দি দিছিলে গতিকে আমি দূৰত্ব ওলাবলৈ হলে দ্ৰুতি ইনটু সময় কৰিব লাগে বুজি পাইছে যেহেতু আমাক ইয়াতে যদি কিলোমিটাৰত ওলাব দিয়া হলে তেনেহলে আমি 5/18 টো নিলিখাকে ডাইৰেক্ট আমি কৰি দিলো আমাৰ এনসাৰ ওলাই গলে হয় এইটো যদি আমাৰ কিলোমিটাৰত দিয়া থকা হলে তেনেহলে এবাৰ আমি 4 নম্বৰ কুৱেশ্যনটোলৈ আহিছো 4 নম্বৰ কুৱেশ্যনটোলৈ মন কৰিব গাইস মোষ্ট ইম্পৰ্টেন্ট কুৱেশ্যন 4 নম্বৰ কুৱেশ্যনটো ইয়াতে চাব 4 নম্বৰ কুৱেশ্যনটো কি সুধিছে যে এখন গাড়ী আপোনালোকে ৰেল গাড়ীৰ কুৱেশ্যনবোৰ পাব এনেকুৱা ধৰণৰ 100% পাব আৰু আপোনালোকে এক্সাম দিছে যদি গম পাইছে এইটো সিজিএলত আহিছে 2023 চনত সিজিএলত আহিছিলে বুজি পাইছে সিজিএলত ইয়াতে চাব আপোনালোকে এখন গাড়ী 40 কিলোমিটাৰ প্ৰতি ঘণ্টাৰ গতিৰে এখন গাড়ীয়ে কি কৰিছে 40 কিলোমিটাৰ প্ৰতি ঘণ্টাৰ গতিৰে এটা দূৰত্ব যাবলৈ 9 ঘণ্টা সময় লাগে একে দূৰত্ব 60 কিলোমিটাৰ পাৰ আৱাৰৰ গতিৰে
যাবলৈ কিমান সময় লাগিব ইয়াতে গতিৰে যাবলৈ এটা থাকি গ'ল এতিয়া চাব মানে এখন গাড়ী আছিলে সি যদি এঘণ্টাত 40 কিলোমিটাৰ স্পীডত গৈ আছে এতিয়া এঘণ্টাত 40 কিলোমিটাৰ পাৰ যদি গতিৰে যায় তেনেহ'লে এটা জাগাত পাবলৈ তেওঁৰ 9 ঘণ্টা সময় লাগে কিন্তু তেওঁ একে গতিৰে মানে একে স্পীডত সৰি গাইছ একে স্পীডত নহয় ইয়াতে চাব এখন গাড়ীয়ে মানে এঘণ্টাত 40 কিলোমিটাৰ স্পীডত গৈ এটা দূৰত্ব যাবলৈ মানে এটা জাগাত যাবলৈ 40 কিলোমিটাৰ স্পীডত এঘণ্টাত তেওঁ কিমান ঘণ্টা সময় লাগে এটা জাগাত পাবলৈ 9 ঘণ্টা সময় লাগে একে দূৰত্ব মানে একে ঠাইত যাবলৈ আকৌ 60 কিলোমিটাৰ প্ৰতি ঘণ্টাৰ গতিৰে কিমান সময় লাগিব আমাক সুধিছে মানে 40 কিলোমিটাৰ স্পীডত গ'লে 9 ঘণ্টাত পাইগৈ কিন্তু এটা জাগাতে যদি 60 কিলোমিটাৰ স্পীডকে যায় সি কিমান টাইমত পাবগৈ সেইটো আমাক ওলাব দিছে সময় ওলাব দিছে টাইম ওলাব দিছে গতিকে এতিয়া চাব আমাক যেহেতু আমাক জাগাটো এটাই কৈছে দূৰত্বটো একেই কৈছে বুজি পাইছে একে দূৰত্ব কৈছে যদি একে দূৰত্ব কয় তেনেহ'লে আপোনালোকে 40 লিখিব তাৰপিছতে ইপানে কিমান দিছে 60 কিলোমিটাৰ মানে এটা জাগাত যাবলৈ এবাৰ 40 কিলোমিটাৰ স্পীডত গৈছে এবাৰ 60 কিলোমিটাৰ স্পীডত গৈছে বুজি পাইছে 40 কিলোমিটাৰ স্পীডত গ'লে 9 ঘণ্টা সময় লাগে তেনেহ'লে 60 কিলোমিটাৰ স্পীডত গ'লে কিমান সময় লাগিব সেইটোহে আমাক ওলাব দিছে বুজি পাইছে এতিয়া আমি অলপমান সৰু কৰি ল'ম চাব আপোনালোকে 0 দি 0 কাটি দিলোঁ আমি যদি 2ৰে কাটো তেনেহ'লে 2 দুগুণে 4 আৰু ইপিনে 2 3 গুণে 6 হৈ গ'ল আমি অলপ সৰু কৰি ল'লোঁ গতিকে আমাক টাইম কিমান পালোঁ আমি টাইম পালোঁ আমি ইয়াতে 2:3 বা 2 আৰু 3 পালোঁ এতিয়া চাব আপোনালোকে মানে আপোনালোকে 40 কিলোমিটাৰ প্ৰতি ঘণ্টা দিয়া আছিলে সেইটো আমি 2 কৰি ল'লোঁ আৰু 60 কিলোমিটাৰ প্ৰতি ঘণ্টা দিয়া আছিলে সেইটো আমি এতিয়া কিবা কৰি ল'লোঁ 3 কৰি ল'লোঁ এতিয়া চাব আপোনালোকে 3 ইয়াতে আৰু এটা কথা কাম আপোনালোকক শিকাব পাহৰি গ'লোঁ যে সদায় আমি এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ পালে টাইম ওলাবলৈ হ'লে তেনেহ'লে আমি টাইম যেতিয়াই আমি ওলাব দিয়ে টাইম বুজি পাইছে যেতিয়াই আমাক টাইম ওলাব দিয়ে তেনেহ'লে আমি কি কৰিম যে উল্টা পুল্টা কৰি ল'ম মানবোৰ আমি সদায় উল্টা পুল্টা কৰি ল'ম গতিকে 3টো আগত আহি যাব এইটো মনত ৰাখিব আপোনালোকে আৰু 2টো পিছপানে যাব বুজি পাইছে গতিকে আমি টাইম ওলাব হ'লে কি কৰিব লাগে যে 3টো মানে পিছপানৰটো আগপিনে লৈ নো আগপিনৰটো পিছপানে লৈ নো তেতিয়াহে আমাৰ এনচাৰবোৰ ওলাই চাব আপোনালোকে এতিয়া আমি কি কৰিলোঁ যে 40ত 3 বহাই ল'লোঁ 60ত 2 বহাই ল'লোঁ মানে এতিয়া আপোনালোকে মন কৰিব 3 ইউনিট যাবলৈ আমাক কেই ঘণ্টা সময় লাগে কৈছিলে 40 কিলোমিটাৰ যাবলৈ কেই ঘণ্টা সময় লাগে 40 কিলোমিটাৰ স্পীডৰে 9 ঘণ্টা সময় লাগে গতিকে 3 ইউনিট যাবলৈ আমাৰ যদি 9 ঘণ্টা সময় লাগে বুজি পাইছে গতিকে আমি 1 ইউনিট যাবলৈ কিমান সময় লাগিব সেইটো ওলাই ল'ব লাগিব গতিকে 1 ইউনিট যাবলৈ আমি কি কৰিব লাগিব এতিয়া 9টো ওপৰত থ'ব লাগিব আৰু 3ৰে কাটি দিব লাগিব গতিকে 1 ইউনিট যাবলৈ আমাৰ 3 গুণে 9 গতিকে আমাৰ 3 সময় লাগে 3 ঘণ্টা সময় লাগে বুজি পাইছে 1 ইউনিট যাবলৈ আমাৰ কেই ঘণ্টা সময় লাগে 3 ঘণ্টা সময় লাগে গতিকে আমি 2 ইউনিটৰ সময় ওলাব লাগে গতিকে 2 ইনটু আমি কি কৰি দিম 3 কৰি দিম গতিকে এনচাৰ কিমান ওলালে 6 ঘণ্টা গতিকে একে দূৰত্ব 60 কিলোমিটাৰ পাৰ আৱাৰৰ গতিৰে যাবলৈ কিমান সময় লাগিব বুলি কৈছিলে আমাক 6 ঘণ্টা সময় লাগিব বুজি পাইছে মানে যেহেতু এইটো 40 কিলোমিটাৰ এঘণ্টাত 40 কিলোমিটাৰ যায় মানে সি যদি এঘণ্টাত 40 কিলোমিটাৰ যায় তেতিয়া তেওঁৰ 9 ঘণ্টা সময় লাগে আৰু যদি এঘণ্টাত 60 কিলোমিটাৰ যায় তেনেহ'লে কেই ঘণ্টা সময় লাগিব অলপমান কম সময় লাগিব যেহেতু 20 কিলোমিটাৰ বেছি স্পীডত গৈ আছে ই বুজি পাইছে তাৰ বাবে এনচাৰ হৈ গ'ল 6 ঘণ্টা আৰু আপোনালোকে এইখিনিতহে অলপ মন কৰিব দেই এইখিনিত বুজি নাপাব চাওক যেতিয়া আমি টাইম ওলাব লাগে তেতিয়াহ'লে আমি ৰেচিঅ'বিলাক বা মানবিলাক আমি উল্টা পুল্টা কৰি লওঁ যে 3টো ইপানে লৈ আনিলোঁ 2টো সিপানে লৈ গ'লোঁ বুজি পাইছে গতিকে 3 ইউনিট যাবলৈ আমাক 9 ঘণ্টা সময় লাগে গতিকে 1 ইউনিটৰ মানটো ওলাই ল'ব লাগিব তেতিয়াহে আমি সিপিনে 2 ইউনিটৰ মানটো ওলাব পাৰিম গতিকে 3 ইউনিট যাবলৈ 9 ঘণ্টা সময় লাগে 1 ইউনিট যাবলৈ 9টো ওপৰত থাকিব আৰু 3ৰে আমি কাটি দিব লাগিব তেতিয়াহে আমাৰ এনচাৰ ওলাব গতিকে 3ৰে আমি 2ক পূৰণ কৰিলোঁ 6 ঘণ্টা পালোঁ গতিকে এনচাৰ হৈ গ'ল 6 অপশ্যন নম্বৰ 4টো হৈ যাব আমাৰ ৰাইট এনচাৰ বুজি পাইছে তেনেহ'লে এবাৰ 5 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ 5 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ গাইজ 5 নম্বৰ কুৱেশ্যনটোলৈ মন কৰিব এইটো এটা প্ৰিভিয়াছ ইয়েৰত আহিছিলে 2023 চনত আপোনালোকে ভালদৰে মন কৰিব ইয়াতে কি সুধিছে এ আৰু বিৰ গতিৰ অনুপাত দিয়া আছে 3:4 এ আৰু বিৰ গতিৰ অনুপাত কিমান দিয়া আছে 3:4 এ এটা স্থানত পাবলৈ বিৰ পৰা 15 মিনিট সময় বেছি লয় মানে 15 মিনিট সময় লাগে বেছি সময় লাগে বিয়ে সেইটো স্থানত কিমান ঘণ্টাত পাবগৈ most important হয় আকৌ এবাৰ প্ৰশ্নটো পঢ়ি দিছোঁ এ আৰু বিৰ গতিৰ অনুপাত দিয়া আছে 3:4 এ এটা স্থানত পাবলৈ বিৰ পৰা 15 মিনিট বেছি সময় লাগে কৈছে এ বিৰ পৰা 15 মিনিট সময় বেছি লাগে মানে এটা স্থানত পাবগৈ বিয়ে সেইটো স্থানত কিমান ঘণ্টাত পাবগৈ সেইটো আমাক ওলাব দিছে গতিকে আমাক মিনিটত দি দিছে আমি কিহত ওলাব লাগে ঘণ্টাত ওলাব লাগে গতিকে আপোনালোকে এতিয়া চাব মই এইটো অলপ বেলেগ নিয়মত কৰাইছোঁ আগৰকেইটাও বেলেগ নিয়মত কৰাইছোঁ যাতে আপোনালোকে দুই ধৰণৰে কৰিব পাৰে বুজি পাইছে ইয়াতে আমাক স্পীড কিমান দি দিছে স্পীডৰ অনুপাত দি আছে গতি মানে কি স্পীড আপোনালোকে জানে দ্ৰুতি এ আৰু বি দিয়া আছে গতিকে স্পীড কিমান দিছিলে
এ আৰু বিৰ অনুপাত দিছিলে কিমান এ আৰু বিৰ অনুপাত দিছিলে 3:4 গতিকে 3 কিমান দিছিলে 4 গতিকে এতিয়া আমি টাইমটো ওলাই ল'ব লাগিব বুজি পাইছে টাইম ওলাব দিছে গতিকে টাইম ওলাব হলে আমি কি কৰিব লাগিব আপোনালোকক শিকাইছিলো মই যে নাম্বাৰবোৰ উল্টা পুল্টা কৰি দিব লাগিব গতিকে 4 ইপানে থম সেইপিনে 3 সিপিনে থৈ দিম এতিয়া চাব আপোনালোকে ভালদৰে মন কৰিব যে ইয়াতে চাব আপোনালোকে যে আমি এইবোৰ উল্টা পুল্টা কৰাটো গম পাইছে স্পীডটো কিমান আছিলে এৰ অনুপাত 3 আছিলে আৰু বিৰ মানটো কিমান আছিলে 4 আছিলে গতিকে টাইম ওলাবলৈ হলে আমি কি কৰিব লাগে নাম্বাৰবোৰ উল্টা পুল্টা কৰি দিব লাগে আমি 3:4 পাইছিলো এটা 4:3 লিখিছো এতিয়া চাব এটা স্থানত পাবলৈ বিৰ পৰা 15 মিনিট বেছি সময় লয় মানে বুজিছে যে আছে নহয় গাইজ সি বিৰ পৰা 15 মিনিট বেছি সময় লয় মানে এতিয়া চাব এইটো প্ৰথমৰ 4ৰ মানটো হৈ গ'ল বুজি পাইছে এই 4টো এৰ মান হৈ গ'ল গতিকে বিৰ পৰা 15 মিনিট সময় বেছি লাগে কৈছে মানে বিৰ পৰা কিমান ইউনিট সময় বেছি লৈ আছে 1 ইউনিট সময় বেছি লৈ আছে ভালদৰে বুজিব বিৰ পৰা কিমান ইউনিট সময় বেছি লৈ আছে 1 ইউনিট সময় বেছি লৈ আছে সেই 1 ইউনিটৰ মানটো হৈছে 15 মিনিট কিমান 15 মিনিট ইয়াৰ লগে বুজি পাইছে চাওক আপোনালোকে আকৌ এবাৰ কৈ দিছো 3:4 দিয়া আছিলে তেওঁলোকৰ গতি বুজি পাইছে স্পীড দিয়া আছিলে 3:4 তাৰপিছত যেহেতু আমি টাইমত ওলাবলৈ হলে কি কৰিব লাগিব যেন আমি নাম্বাৰবোৰ উল্টা পুল্টা কৰি দিব লাগিব গতিকে 3ৰ পৰা বিৰ পৰা কিমান ইউনিট সময় বেছি লৈ আছে 15 মিনিট বেছি লৈ আছে কিন্তু কিমান ইউনিট বেছি লৈ আছে 1 ইউনিট গতিকে সেই 1 ইউনিট সময়ৰ মানটোৱে আছে 15 মিনিট গতিকে এতিয়া আমি কিমান ইউনিটৰ মান ওলাব লাগে 3 ইউনিটৰ মান ওলাব লাগে দেখি পাইছে পিছপানে সেই 3 ইউনিটৰ আমি মান ওলাব লাগে গতিকে 3 ইউনিটৰ মান ওলাব হলে আমি 1 ইউনিটৰ লগত আমি পূৰণ কৰি দিলে আমাৰ এনসাৰ ওলাই গ'ল গতিকে 3 পূৰণ যদি আমি 15 কৰি দিও 3 15 গুণে 45 3 15 গুণে 45 গতিকে আমাক ওলাব দিছে কিহত আমি 45 মিনিট পাই গলো নহয় এনসাৰটো আমাক ওলাব দিছে ঘন্টাত কিমান ঘন্টাত পাবগৈ গতিকে আপোনালোকে যদি ঘন্টাত ওলাব পাৰে তেনেহলে 18/5 ল'ব পাৰে বা 5/18 ল'ব পাৰে বা আপোনালোকে 60ৰে ডাইৰেক্ট কৰি দিলেও হ'ল দুইটা নিয়মতে কৰিব পাৰে গতিকে আমি যেহেতু ঘন্টাত ওলাব লাগে 45টো ওপৰত থম আৰু যেহেতু এঘন্টাত 60 মিনিট গতিকে আমি 60ৰে ইয়াক হৰণ কৰি দিব লাগিব এতিয়া যদি আমি কাটো তেনেহলে 45 ওপৰত আছে আৰু তলত 60 আছে গতিকে আমি দুইটা ভাগত কাটিব লাগিব 15 3 গুণে 45 তাৰপিছতে 15 3 গুণে 45 আমি 15ৰে কাটিছো 15 3 গুণে 45 আৰু 15 4 গুণে 60 গতিকে আমাৰ এনসাৰ ওলালে কিমান 3/4 গতিকে বিয়ে সেইটো স্থানত পাবলৈ কিমান সময় লাগিব বুলি কৈছে 3/4 ঘন্টা লাগিব আৱাৰ 3/4 আৱাৰ লাগিব বুজি পাইছে জাস্ট আপোনালোকে টাইম এণ্ড ডিষ্টেন্সৰ দুটা ক্লাছ দিলো আপোনালোকে এইকেইটা কুৱেশ্যন প্ৰেক্টিছ কৰক আৰু লাষ্ট এটা আমি ধুনীয়াকৈ কুৱেশ্যন লৈ আনিম বুজি পাইছে আগৰটোত আমি দূৰত্ব ওলোৱা শিকিছিলো ইয়াত আমি টাইম ওলোৱা শিকিলো আগৰটোত আমি কি শিকিম গতি ওলোৱা শিকিম বা দ্ৰুতি ওলোৱা শিকিম বুজি পাইছে স্পীড ওলোৱা শিকিম গতিকে আমাৰ দুটা ক্লাছ হৈছে টাইম এণ্ড ডিষ্টেন্সৰ ওপৰত আপোনালোকে ভালদৰে পঢ়িব তেনেহলে আজিলৈ সামৰিছো যদিহে ভাল লাগিছে তেনেহলে লাইক কৰিব